নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আহি গ'ল ডিজিটেল ৰেচন কাৰ্ড। আপোনাৰ যিখন পুৰণি ৰেচন কাৰ্ড আছে সেইখন কিন্তু বৰ্তমান সময়ত যিকোনো ঠাইত আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। সো আপুনি বৰ্তমান সময়ত কিন্তু ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু যিটো ডাউনলোড কৰাৰ পিছতে আপুনি যিকোনো ঠাইত আপুনি ব্যৱহাৰ কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। সেই প্ৰচেছটো আজি দেখুৱাই দিম। আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনৰ সহায়তে অতি সহজতেই ডাউনলোড কৰিব ল'ব পাৰিব। বৰ্তমান সময়ত কিন্তু প্ৰত্যেকখন জিলাতে প্ৰত্যেকখন গাঁৱতে কিন্তু এই ডিজিটেল ৰেচন কাৰ্ডখন মুকলি কৰা হৈছে আৰু এইটো আপুনি অনলাইন থ্ৰু দি আপুনি ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ল'ব পাৰিব। কেনেকৈ ডাউনলোড কৰিব পাৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু প্ৰথমতে আপুনি ৰেচন কাৰ্ডখন ডাউনলোড কৰাৰ কাৰণে কিন্তু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, তেতিয়াহে আপুনি বুজিব পাৰিব, অৰ্থাৎ আপুনি নিজে আপোনাৰ হাতত থকা মোবাইল ফোনৰ সহায়তে ডাউনলোড কৰিব পাৰিব। ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ প্লে ষ্ট'ৰলৈ গুচি যাব আৰু প্লে ষ্ট'ৰত অহাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব মেৰা ৰেচন বুলি সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো এপ শ্ব' হ'ব মেৰা ৰেচন এপ, সেইটো আপুনি ইনষ্টল কৰি ল'ব। তাৰপিছতে অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো শ্ব' হ'ব আৰু প্ৰথমতে আপুনি লগইন কৰিব লাগিব। আৰু লগইন কৰাৰ কাৰণে কিন্তু আপুনি যিকোনো আপোনাৰ ফেমিলি মেম্বাৰৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। আধাৰ কাৰ্ড নম্বৰ দি আপুনি লগইন কৰিব পাৰিব। আৰু এটা কথা মনত ৰাখিব, আপুনি যিজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব আপোনাৰ ফেমিলিৰ, সেইজন ব্যক্তি যাতে ৰেচন কাৰ্ডখনত নাম অন্তৰ্ভুক্ত থাকে, তেতিয়াহ'লেহে লগইন কৰিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব। পৰিয়ালৰ মুৰব্বীৰ নালাগে। আপোনাৰ যদি ৰেচন কাৰ্ডত নাম আছে তেনেহ'লে আপুনি এই আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব। আধাৰ কাৰ্ড নম্বৰটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব এটা কেপচা কোড শ্ব' হ'ব আৰু এই কেপচা কোডটো আপুনি এই বাকচত ফিল কৰি দিব। কেপচা কোডটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব লগইন উইথ OTP, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব OTP সেন্ড সাকসেসফুলি। আপুনি জাস্ট ওকে অপশনত ক্লিক কৰি দিব। ওকে অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইলত কিন্তু এটা OTP যাব আৰু এই OTPটো আপুনি এইটো বাকচত ফিল কৰি দিব। OTPটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব ভেৰিফাই, তাত ক্লিক কৰি দিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে OTP ভেৰিফাইড সাকসেসফুলি। জাস্ট আপুনি ওকে অপশনত ক্লিক কৰি দিব। ওকে অপশনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে ক্ৰিয়েট এম পিন, এটা ক্ৰিয়েট কৰিব পাৰিব। আপুনি এইটো ক্ৰিয়েট কৰিলে আপোনাৰ এটা পাছৱৰ্ড ক্ৰিয়েট হ'ব আৰু যিটোৰ সহায়তে যিকোনো মানুহে কিন্তু আপোনাৰ মোবাইলটো হাতত লৈ কিন্তু এই ডাটাসমূহ চাব নোৱাৰিব। আপুনি এই পাছৱৰ্ড যিটো বনাব সেইটো আপুনি ব্যৱহাৰ কৰাৰ পিছতে এই এপটো মুকলি হ'ব আৰু ডাটাবিলাক শ্ব' হ'ব। আপুনি এইটো ক্ৰিয়েট কৰিব পাৰে বা নকৰিলেও একো কথা নাই, মই স্কিপ কৰি দিছোঁ। আপুনি এইটো ক্ৰিয়েট কৰিলে ভাল হ'ব। যিকোনো মানুহে আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰিব নোৱাৰিব বা আপোনাৰ এই ডাটাসমূহ চাবলৈ নোৱাৰিব। তাৰপিছতে ইয়াতে দেখিব পাৰিব ডিজিটেল যিটো ৰেচন কাৰ্ড ইয়াতে শ্ব' হ'ব আৰু ইয়াতে আপুনি ক্লিক কৰিলে আপোনাৰ অল ফেমিলি মেম্বাৰ্ছৰ ডিটেইলছবিলাক ইয়াতে শ্ব' হ'ব। আপুনি ইয়াৰ পৰা চেক কৰি জানিব পাৰিব। আৰু এইটো ডাউনলোড কৰাৰ কাৰণে কিন্তু আপুনি ইয়াতে দেখিব পাৰিছে এটা এৰ' আইকন আছে, সেইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে এলাউ কৰি দিব। তাৰপিছতে আপোনাৰ এইটো ডাউনলোড হৈ যাব আৰু এইটো ড্ৰাইভৰ সহায়তে কিন্তু আপুনি এইটো অপেন কৰি চাব পাৰিব। এইটো দেখিব পাৰিছে, এইটো যিটো বৰ্তমান সময়ত ডিজিটেল ৰেচন কাৰ্ড মুকলি কৰা হৈছে, এইটো ইয়াতে শ্ব' হ'ব আপোনাৰ অল ফেমিলি মেম্বাৰ্ছ ডিটেইলছ, তাৰপিছতে মোবাইল নম্বৰ কোনটো দিয়া আছে, তাৰপিছতে ফেমিলি হেড কোনজন আছে, গোটেইখিনি ইয়াতে শ্ব' হ'ব। কোনোবাৰ নাম কৰ্তন কৰা হৈছে নেকি বা কোনোবাৰ যদি নাম আপুনি নতুনকৈ এড কৰিছিল সেইটো নতুনকৈ এড হৈছে নে নাই, গোটেইখিনি ইয়াতে চাব পাৰিব। আৰু এইটো আপুনি যিকোনো এটা প্ৰিণ্টৰ দোকানত গৈ কিন্তু আপুনি এইটো প্ৰিণ্ট কৰি আপুনি যিকোনো ঠাইত এইটো ব্যৱহাৰ কৰিব পাৰিব। এইটো কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু যিখন পুৰণি ৰেচন কাৰ্ড আছে সেইখন কিন্তু আপুনি কিছুমান ঠাইত ব্যৱহাৰ কৰিব নোৱাৰিব। বৰ্তমান সময়ত কিন্তু ডিজিটেল ৰেচন কাৰ্ডখনৰ প্ৰয়োজন অতিকৈ জৰুৰী। আপুনি যিকোনো ঠাইত আপুনি ডিজিটেল ৰেচন কাৰ্ডখনেই ছাবমিট কৰিব। আৰু এনেকৈ কিন্তু আপুনি অতি সহজতে আপোনাৰ মোবাইলৰ সহায়তে ডাউনলোড কৰি ল'ব পাৰিব। সব ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলৰ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।